নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছো আজি পিএম কিষানৰ 19 নম্বৰ কিস্তিটো সকলোৰে একাউণ্টত সোমাব এটা বহুতে কমেন্ট কৰি সুধি আছিল যে ফাৰ্মাৰ ৰেজিষ্ট্ৰিটো নকৰিলে মোৰ 19 নম্বৰ কিস্তিটো সোমাবনে নসোমায় মই আগতে কৈ দিছো যে 19 নম্বৰ কিস্তিটো আপোনালোকৰ ফাৰ্মাৰ ৰেজিষ্ট্ৰি কাৰ্ডটো নবনালেও সোমাব যদি ফাৰ্মাৰ ৰেজিষ্ট্ৰি নকৰে তেনে ক্ষেত্ৰত আপোনালোকৰ 20 নম্বৰ কিস্তিৰ পৰা আপোনালোকে নাপাবও পাৰে লগতে ফসল বীমা তেনেকুৱা ধৰণৰ কৃষিৰ লগত জড়িত সকলো আঁচনিৰ পৰা আপুনি বঞ্চিত হ'ব লাগিব যদি আপুনি ফাৰ্মাৰ ৰেজিষ্ট্ৰি কাৰ্ডটোৰ বাবে অনলাইন কৰিছে ডেসক্ৰিপচনত দিয়া লিংকটোত গৈ আপোনালোকে স্ট্যাটাসটো চেক কৰিব পাৰিব যে আপোনাৰ কাৰ্ডটো এপ্ৰুভ হৈছে নে নাই হোৱা কাৰণ কৰা লগালক আপোনালোকৰ এপ্ৰুভ নহয় পেন্ডিংত যাব তাৰ পাছত ভেৰিফিকেশন হ'ব তাৰ পাছতহে আপোনালোকৰ এপ্ৰুভ হ'ব এটা দেখিছে ইয়াত আধাৰ নাম্বাৰটো ফিল আপ কৰি সাৰ্চ কৰা লগে লগে আপোনালোকৰ ইয়াত গোটেই ডিটেইলছখিনি শো কৰিব আধাৰ নাম্বাৰ লগতে এপ্ৰুভেল স্ট্যাটাসটো যদি আপোনাৰ এপ্ৰুভ হৈছে এপ্ৰুভ বুলি শো কৰিব যদি পেন্ডিংত আছে তেনে ক্ষেত্ৰত আপোনালোকৰ পেন্ডিং বুলি শো কৰিব ইয়াত দেখিছে এতিয়া বৰ্তমান পেন্ডিং হৈ আছে বৰ্তমানলৈকে এপ্ৰুভ হোৱা নাই যদি আপোনাৰ কেনেবাকে ৰিজেক্ট হয় ৰিজেক্টৰ আপোনালোকৰ ইয়াত ৰিজনটো দিয়া থাকিব কি কাৰণে ৰিজেক্ট হৈছে বা আপোনাৰ ৰিজেকশনৰ আপোনালোকৰ ডেটটো ইয়াত দিয়া থাকিব এপ্ৰুভ হলে এপ্ৰুভৰ ডেট থাকিব এই গুটেখিনি আপোনালোকৰ শো কৰিব লিংকটো মই ডেসক্ৰিপচনতে দি দিছো যি সকলে কৰিলে তেওঁলোকে এবাৰ চেক কৰি ল'ব যদি কাৰবাৰ কৰিবলগীয়া থাকে আমাৰ লগত যোগাযোগ কৰিব পাৰে হোৱাটসএপ নম্বৰটো ডেসক্ৰিপচনতে পাই যাব এটা পিএম কিষানৰ 19 নম্বৰ কিস্তিটোৰ কথা কওঁ আজি আপোনালোকৰ আবিলিলে আপোনালোকৰ সকলোৰে একাউণ্টত সোমাই যাব দেখিছে 24 ফেব্ৰুৱাৰী 2025 বিহাৰৰ পৰা মুখ্যমন্ত্ৰী মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সম্ভাষণ কৰি আপোনালোকক গোটেই কিস্তিটো মুকলি কৰি দিব বৰ্তমান আপোনালোকে পিএফএমএছ স্ট্যাটাসত গৈ পেলাই আপোনালোকে চেক কৰিব পাৰিব যে আপোনাৰ কেইটা কিস্তি সোমাব এটা সোমাব নে দুটা সোমাব নে তিনটা সোমাব বহুতৰ যিসকলৰ পেন্ডিং হৈ আছিল সেই গোটেইখিনি একেলগে সোমাব নেকি সেইখিনিও আপোনালোকে চাব পাৰিব আৰু যদি আপোনাৰ ইকেৱাইসি লেন্ড সিডিং আৰু আপোনালোকৰ আধাৰ সিডিং আধাৰ লগত যদি বেংক সিডিং হোৱা নাই তেনে ক্ষেত্ৰত আপোনালোকে পিএম কিষানৰ নো ইউ স্ট্যাটাস অপচনত গৈ আপোনালোকে চেক কৰিব পাৰিব তাৰ ওপৰত মই ডিটেইলছত ভিডিও বনাই দি ৰাখিছো যদি মোবাইল নাম্বাৰ আপডেট কৰা নাই মোবাইল নাম্বাৰ আপডেট কৰিবলৈ আহিছে আপডেট মোবাইল নাম্বাৰত গৈ আপডেট কৰিব পাৰিব নেম কাৰেকচন কৰিব পাৰিব গুটেখিনি আপোনালোকে পিএম কিষানৰ যিটো অফিচিয়েল ৱেবসাইট তাতে কৰিব পাৰিব যদি আপোনালোকৰ ইকেৱাইসি টো হৈ থকা নাই তেনে ক্ষেত্ৰত আপোনালোকে নিয়াৰেষ্ট সিএসসি চেণ্টাৰত গৈ আপোনালোকে ইকেৱাইসি টো কৰিব পাৰিব দেইছে আজি 24 তাৰিখ আজি আপোনালোকৰ ইভিনিংলৈ আপোনালোকৰ সকলোৰে পইচাটো সোমাই যাব যদি আজি নসোমায় তেনেহলে ওয়েট কৰিব কাইলৈ বা পৰহিলৈ আপোনালোকৰ সোমাব পাৰে ঠিক আছে হেতু কেনে গম পাব সিওৰটো আপোনালোকে কেনে গম পাব যে মোৰ সোমাব পইচা বা মোৰ কিস্তি নসোমায় বা সোমালো কেটা সোমাব সেইখিনি চাবৰ বাবে আপোনালোকে pfms.nic.in ৱেবসাইটটো ওপেন কৰক তাৰ পাছত পেমেন্ট স্ট্যাটাস অপচনটো পাব তাত ক্লিক কৰিব ডিবিটি স্ট্যাটাস ট্ৰেকাৰ অপচনটোত আপোনালোকে ক্লিক কৰিব লাগিব দেখিছে ইয়াত DBT status tracker যেটো লিংক মই ডেসক্ৰিপচনত দি দিছো ডাইৰেক্ট আপোনালোকে ডাইৰেক্ট তাত ক্লিক কৰিলো আপোনালোকৰ যেটো ৱেবসাইট আছে হেতু ওপেন হ'ব DBT status tracker অপচনত যেতিয়া আপুনি ক্লিক কৰিব তেতিয়া আপোনালোকৰ পেজটো ওপেন হ'ব অলপ সময় ওয়েট কৰিব আপোনালোকে ইয়াত চাবৰ বাবে আপোনালোকক কৃষকৰ যেটো ৰেজিষ্ট্ৰেচন নাম্বাৰ পিএম কিষানৰ যেটো ৰেজিষ্ট্ৰেচন নাম্বাৰ হেতু প্ৰয়োজন হ'ব যদি নাজানে তেনেহলে পিএম কিষানৰ অফিচিয়েল ৱেবসাইটত গৈ নো ইউৰ ৰেজিষ্ট্ৰেচন নাম্বাৰটো ক্লিক কৰি আপোনালোকে ৰিকভাৰ কৰি ল'ব পাৰিব যেটো ভিডিও মই আগত বনাই দি ৰাখিছো ক্যাটাগৰীত গৈ আপোনালোকে পিএম কিষানটো সিলেক্ট কৰিব পিএম কিষানটো সিলেক্ট কৰি দিয়াৰ লগে লগে অলপ সময় ওয়েট কৰিব লাগিব ইয়াতে আপোনালোকৰ শো কৰিব যে আপোনালোকৰ দুটা কিস্তি তিনটা কিস্তি নে এটা কিস্তি আপোনালোকে পাব যদি আপোনালোকৰ পেন্ডিং হৈ আছিল বহুত দিন বুলে পোৱা নাই আপুনি আগৰটো পোৱা নাছিল এটা দুটা একেলগে পাব না নাপায় গোটেই খোধুৰিনটো এটো ভিডিও চালে আপোনালোকৰ মৰিব আপোনালোকক ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰি লওক তাত pfms বুলি সাৰ্চ কৰক তাৰ পাছত পিএম কিষান সিলেক্ট কৰিব তাৰ পাছত এপ্লিকেশন আইডি যি আছে তাত আপোনাৰ যেটো ৰেজিষ্ট্ৰেচন নাম্বাৰ পিএম কিষানৰ সেই ৰেজিষ্ট্ৰেচন নাম্বাৰটো আপোনালোকে ইয়াত ফিল আপ কৰিব তাৰ পাছত যেটো ক্যাপচাৰ কোড আছে ভেৰিফিকেশন কোড আছে হেতু চাই শুদ্ধকে ফিল আপ কৰিব যদি ভুল কৰে তেনেহলে নহব শুদ্ধকে ফিল আপ কৰাৰ পাছত সাৰ্চ অপচনটো ক্লিক কৰিলে দেখিছে প্ৰসেসিং প্লিজ ওয়েট সেই অপচনটো আপোনালোকৰ শো কৰিব অকমান সময় ওয়েট কৰি দিব আপোনালোকে অলপ সময় ওয়েট কৰাৰ পাছতে আপোনালোকৰ যেটো স্ট্যাটাস আছে স্ট্যাটাসটো শো কৰিব ইয়াত দেখিছে অকমান সময় আপোনালোকে ওয়েট কৰি দিব ইয়াতে আপোনালোকৰ শো কৰিব যে আপোনাৰ এটা পাব নে দুটা পাব তাৰ পাছত তললে স্ক্ৰল কৰিব দেখিছে মোৰ শো কৰিছে পেমেন্ট ডিটেইলছ খিনি এদৰে আপোনালোকৰ আহি যাব ইয়াত আপোনালোকৰ এপ্লিকেশন আইডি থাকিব বেনিফিচিয়াৰী নাম গুটেখিনি দিয়া থাকিব তাৰপা স্কিম কোডটো আপোনালোকে দেখিছে পাৰপজ নেম আপোনালোকৰ ইয়াত দিয়া হৈছে ইনকাম সাপোৰ্ট ইনষ্টলমেন্ট আপোনালোকৰ ইনষ্টলমেন্ট 19 নম্বৰ ইনষ্টলমেন্টৰ ডাটাখিনি ইয়াত শো কৰিছে ভেলিডেশন স্ট্যাটাসটো আপোনালোকৰ ভেলিডেট বুলি শো কৰিব এপ্ৰুভ বাই এজেন্সি দেখিছে বৰ্তমান মোৰ এপ্ৰুভ হৈ গৈছে 13 ফেব্ৰুৱাৰী তাৰিখে মোৰ যেটো পইচা আছে 2000 টকা হেতু এপ্ৰুভ হৈছে বৰ্তমান বেংকে পেন্ডিং কৰি ৰাখিছে পেন্ডিং দেখিছে পেমেন্ট পেন্ডিং এট বেংক আপোনাৰ ক্ৰেডিট স্ট্যাটাসটো আপোনালোকে চেক কৰিব
পেমেণ্ট পেণ্ডিং এট বেংক দেখুৱাইছে যেতিয়া আপোনালোকৰ সোমাব পইচাটো একাউণ্টত তেতিয়া আপোনালোকৰ সাকসেছ পেমেণ্ট বুলি শ্ব' কৰিব বা পেমেণ্ট সাকসেছ বুলি আপোনালোকৰ শ্ব' কৰিব ইয়াত দেখিছে 19 নম্বৰ কিস্তিটো এইদৰে শ্ব' কৰিছে তাৰপিছত তললে স্ক্ৰল কৰিলে আপোনালোকৰ যিমানকেইটা কিস্তি ওলাব যদি আপোনালোকৰ ডেটটো মিলিছে বা আগৰ কিস্তিখিনি যদি পোৱা নাই দেখিছে এইটো 13 ফেব্ৰুৱাৰীতে মোৰ ভেৰিফাই হৈছে 13 ফেব্ৰুৱাৰীত যদি আপোনালোকৰ আৰু কিস্তি ভেৰিফাই হৈছিলে তেনে ক্ষেত্ৰত আপোনালোকে সেই কিস্তিখিনিও লাভ কৰিব তললে স্ক্ৰল কৰিলে গৈ থাকিলে আপোনালোকে দেখিব এইটো যেটো 18 নম্বৰ কিস্তি আছে 18 নম্বৰ কিস্তিটো আপোনালোকৰ মোৰ যেহেতু সোমাইছে ইয়াত পেমেণ্ট সাকসেছ বুলি শ্ব' কৰি আছে যদি আপোনালোকৰ সোমোৱা নাছিলে যদি এতিয়া পেমেণ্ট পেণ্ডিং এট বেংক দেখুৱাই আছে তেনে ক্ষেত্ৰত গম পাব যে আপোনালোকৰ এইবাৰ আপোনালোকৰ 18 নম্বৰ কিস্তিটো একেলগে আপোনালোকৰ সোমাই যাব যিসকলে নতুনকৈ কৰিছিলে আগৰবাৰ যদি 18 নম্বৰ কিস্তিটো পোৱা নাছিলে তাৰ আগতে 18 নম্বৰ কিস্তি দিয়া আগতে যদি আপোনালোকে অনলাইন আবেদন কৰিছিলে তেনে ক্ষেত্ৰত আপোনালোকৰ 4000 টকা একেলগে সোমাব যদি তিনিটামান কিস্তি পেণ্ডিং দেখুৱাই আছে তেনে ক্ষেত্ৰত আপোনালোকৰ তিনিটা কিস্তি অৰ্থাৎ টোটাল আপোনালোকৰ 6000 টকা সোমাব দেখিছে এতিয়া গম পালে হয়তো আপোনালোকে 4000 6000 বা 2000 টকা কাৰ সোমাব যদি আপোনালোকে গুটেখিনি কিস্তি আপোনাৰ ক্লিয়াৰ হৈ আছে তেনে ক্ষেত্ৰত আপুনি 2000 টকাহে পাব যদি আগৰ কিস্তিটো যেটো PFMS ৱেবছাইটত যদি পেণ্ডিং দেখুৱাই আছে তেনে ক্ষেত্ৰত আপোনালোকে 4000 টকা পাব ঠিক আছে এইদৰে আপোনালোকে নিজৰ ষ্টেটাসটো চেক কৰিব পাৰিব আৰু ফাৰ্মাৰ ৰেজিষ্ট্ৰি কাৰ্ডটো বনোৱাটো আপোনালোকৰ বাবে বাধ্যতামূলক যদি নবনাই তেনেহলে 20 নম্বৰ কিস্তিৰ পৰা আপোনালোকে লাভ নকৰিব পাৰে কিদৰে কি কৰিব লাগিব গুটেখিনিৰ ওপৰত ডিটেইলছত ভিডিও বনাই দি ৰখা হৈছে সেইখিনি আপোনালোকে এবাৰ চাই ল'ব পাৰিব ধন্যবাদ